কাক কথা ক'বলৈ আহিছে যি মন যায় তাকে কৰিব লাগে জি আৰে যি মন যায় তাকে কৰিব লাগিছে ইয়াত কোনে আপোনালোকে এইটো কি পুখুৰী না চুইমিং পুল এইটো সেইটো নাজানি আপোনালোকে হেতি কৈছে চুইমিং পুল সোসাইটিয়ে কৈছে আমাক নিজক দিছে আপুনি কেনেকৈ সোমাইছে আমি দুনিয়া ভালো ভাই জড়িত নকৰিব আপুনি কেনে ইন্ডিভিজুৱেল ক মই ইন্ডিভিজুৱেল সংঘ কৰা না নকৰিব আপুনি মিছা নকৰিব মাটি কাৰ আপুনি এমপি দিয়া ফান্ড দিছে চুইমিং পুল আপুনি ইয়াত কেলে পুখুৰী সংঘ নহয় পুখুৰী সংঘ আপুনি কেলে চাব দিব পুখুৰী সংঘ নহয় আমাক যিটো মাটি আপুনি শুনক আপুনি এটা সংস্থান নলব সংস্থান আমি নলব মাটি কথাটো বাদ দিয়ক শুনক এই কথা হয় না আমি এই মাটি কথা হয় না আমি সংঘ কথা নহয় না ওয়ালখন তাত বনিয়া ওয়ালখন আহিছে চুইমিং পুল আপুনি ইয়াত কেলে বনালে হেতে কাৰণে কেলে বনাইছে আপোনালোকে আলোচনা কৰি আমাৰ এক্সিকিউটিভ অফিচাৰ স্যাৰ আপোনালোকে এটা আপোনালোকে হিষ্টৰিকেল পুখুৰী হয় কই ইয়াত আহোম যুগৰ এটা পুখুৰী কোন হয় কোন হয় আরে কোন ফেসিলিটি মালিক আরে এ সরকারি অথরিটি আছে নেকি আরে তপনা হিবহাগৰ পুখুৰীটো মালিক মই দল কমিটি সেক্ৰেটাৰী দিম আপুনি নিজে এগ্ৰি কৰিব না আপুনি ইন্ডিপেন্ডেন্ট এজেন্সি আপুনি এস্টিমেট বনাইছে আপুনি ক্লিয়ারেন্স সার্টিফিকেট দিছে আপুনি ক্লিয়ারেন্স সার্টিফিকেট দিয়া পিছত আপোনালোকে এনেকে কেনেকে ক্লিয়ারেন্স সার্টিফিকেট দিব এই মাটি দখৰ আপুনি দিব লাগিব সেই দখৰ আপুনি ক্লিয়ারেন্স সার্টিফিকেট নুসুৱাকে এস্টিমেট নুসুৱাকে আপুনি কেনেকে দি দিলে এজন মানুহে ক'লে বুলি আপুনি কৰিব নেকি ফলক কাম লগাইছে আপুনি ইয়াত কাম কেনেকে হৈছে সবয় নামত এখন এফআইআৰ হ'ব না না কে পৰিবা কেছ দিব এফআইআৰ দি হ'ব এতিয়া ভাঙিবলৈ বলা এফআইআৰ হ'ব এফআইআৰ হ'ব এফআইআৰ আজো এফআইআৰ এফআইআৰ কৰিম নহলে এফআইআৰ দিও মিউনিসিপালিটি ভাঙক আমি বনোৱা নাই না ভাই মিউনিসিপালিটি ভাঙক আমি ভাঙিব লাগিব নহলে এবাৰ আজি কক এবাৰ কক আপুনি কক কেনেকে কক আজি কক এতিয়া ভাঙিব লাগিব ইঞ্জিনিয়াৰ কথা কৈছে আপুনি মোক আদত থৈ নকব ৰবা কি কব ৰবা কি কৰে আপুনি কি হয় পার্সোনালি কেন লৈছে পার্সোনালি নলবা কথাবিলাক পার্সোনালি দুচি হৈকাল দি কেনে কৈছে তোমাৰ কো দুচি কোৱা বেছি চিনিবা তুমি দুচি হৈকাল দি নকবা আমাৰ মাজে কাজ কোন দুচি মই বজাম তুমি নবচোৱা পৰিবেশটো আপুনি প্ৰথম তোমাক নুৱা তুমি ইয়াত নহয় তুমি যোৱা ইয়াত প্ৰথম কথা আপুনি পৰিবেশটো আপুনি যোৱা মোক ক'ব দিয়ক মোক প্ৰথম কথা আপুনি পৰিবেশটো বেয়া কৈছে কেনেকে হেৰিয়ে কৈছে আমাৰ কামাখ্যাতে কৈছে মই সুইমিং পুল ডেভেলপমেন্টৰ কাৰণে 10 লাখ টকা দিছো সঁচা কথা আচ্ছা হেৰি লেইং কৈছে তাত নে ব্লক তাত লগা আছে হা আৰু এটো হিষ্টৰিকেল মনুমেন্ট আপুনি লাভ কৰি দিলে আৰু বনোৱালে আপুনি এটা সংস্থাৰ নাম কিয় লৈ আছে বাইবা আপুনি এটা সংস্থাৰ নাম কিয় লৈ আছে আমি কোনো দলংগৰ নাম নাই ইয়াত কোনো দলংগৰ নাম নাই আমি কোনো নাই লোৱা দলংগৰ নাম কেলে দলংগৰ নাম কোনো ৰাইজে লৈছে দলংগৰ নাম নাই পাৰ্সোনালি লৈ আহিছে ফিটিং কৰি লওক আপুনি 1 মিনিট আপুনি অফিচৰ কথা কোনো কোৱা নাই কোনে কৈছিল কোনে অফিচৰ কথা কোনো কোৱা নাই কোনবা সংস্থাৰ কথা কোনো নাম উল্লেখ কৰা নাই কন্ট্ৰাক্টৰে কাম কৰিছে ধৰিছো মিউনিসিপালিটি ঠিক আছে মিউনিসিপালিটিৰ কথা পাতি আছে আপুনি খালি কাৰণ আৰু মেডাম মেফিলে আৰু মাত্ৰ 5 দিন 6 দিন আছে আপুনি এখন ভঙুৱাই দিয়ক আৰু আমাৰ মানুহ ৰাইজৰ আপত্তি আমাৰ পাৰ্সোনালি আপত্তি হ'ব কৈছে নহব বেলেগ খেল চলছে বুলি ক'লে নহব নহয় এইটো মানুহখন ভাঙিব লাগিব আৰে পুখুৰীটো ভাঙি দিব লাগিব আমি ইমান দেৰি ৰাতিপুৱা 10টা বজাত উঠাব লাগিব চব উঠাই এতিয়া
আপোনাৰ পইচাটো বনোৱা নাই ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যাত আছে সাংসদ পুঁজিৰ পৰা অনুমোদন দিয়া 10 লাখ টকাৰে শিৱসাগৰ ছুইমিং ছ'চাইটি প্ৰশিক্ষণ কেন্দ্ৰ পকীবেৰা সাঁতোৰ সন্থাৰ সভাপতি শ্ৰী ৰঞ্জিত বৰগোহাঁইদেৱে হেৰি কৰে আজি স্থাপন কৰে কিন্তু সেই কথাটো পাতিব লাগে যেতিয়া এম পি বা ফাণ্ড আহে এজন ফেচিলেটৰ নাম দিয়ে ইয়াৰ ফেচিলেটৰ হ'ল ৰাঘৱেন্দ্ৰ যোশী এজন যোশী উপাধিৰ মানুহে আহোম যুগৰ ঐতিহ্যৰ ওপৰত আঘাত আনিব খুজিছে আৰু তেওঁক আঘাত আনিব দিয়া নহ'ব তেওঁ ৰাজনৈতিক দম্ভ দেখুৱাইছে এই দম্ভ উফৰাই দিয়া হ'ব আৰু এই আহোম যুগৰ পুখুৰীটো সংৰক্ষিত হৈ থাকিব লাগিব আৰু এইটো আমাৰ নিজৰ পুখুৰী আমি ইয়াত মেডাম মেফি পাতোঁ মেডাম মেফিলে আৰু বেছি দিন নাই আমি মেডাম মেফি প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ কিন্তু এটা কথা স্পষ্ট যদি প্ৰশাসনে আজি এই ৱালখন ভাঙি নিদিয়ে তেতিয়াহ'লে আজি শিৱসাগৰ টাউনৰ ৰাইজে এখন ৱাল ভাঙি পেলাব আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই সৰলতাক যাতে প্ৰশাসনে দুৰ্বলতা বুলি নাভাবে তাৰ বাবে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ আৰু এই যোশী উপাধি ব্যক্তিজনৰ লগত আজি কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ লগত মোৰ ফোনত কথা বতৰা হৈছে তেওঁ কৈছে যে মই ছুইমিং ছ'চাইটিৰ কাৰণে 10 লাখ দিয়াটো হয় কিন্তু মই আহোম যুগৰ ঐতিহ্যত আঘাত আনিবলৈ 10 লাখ টকা দিয়া নাই মই আহোম জনগোষ্ঠীক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ ওপৰত মই তদন্ত ঘোষণা কৰিম বুলি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই আমাক কৈছে এতিয়া কথাটো হ'ল যে এই ৱালখন আজিৰ ভিতৰত ভাঙিব লাগিব আৰু যদি নাভাঙে শিৱসাগৰ ৰাইজে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে এখন ভাঙি দিব আৰু এইবিলাক গুণ্ডামী অনা অসমীয়া মানুহৰ পুনৰ শিৱসাগৰ আৰম্ভ হৈছে আৰু তাৰ বিৰুদ্ধে এখন ডাঙৰ কিন্তু দীঘলীয়া সংগ্ৰাম হ'ব আৰু এই ৱালখন য'ত বনাইছে যদি তদন্ত হয় কিমান বিয়োগম মিউনিচিপালিটি বিষয়া জেললৈ যাব আৰু আমি কেছ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু কিমান বিয়োগম মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ জেললৈ যাব তাৰ হিচাপ কৰিব নোৱাৰিব কিন্তু 1714 পৰা 1744 চনৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা ঐতিহাসিক পুখুৰী শিৱসাগৰ মাজমজিয়া গোহাঁই চুকত অৱস্থিত এই ঐতিহ্যৰ ওপৰত কুঠাৰাঘাত হৈছে ৰাঘৱেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এটা সংস্থাৰ নাম লৈ ইয়াত দালালি কৰিছে 2 নম্বৰ কৰিছে আৰু তেখেতে চাহেওলা নামৰ এজন কোম্পানীৰ ঠিকাদাৰৰ লগত লগ লাগি ইয়াত এটা পইচা সৰলকি কৰাৰ প্লেন কৰিছে আৰু এটা সংস্থাক জনমানসৰ সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে গতিকে মই সকলো পক্ষকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসন আৰু শিৱসাগৰ মিউনিচিপালিটিক আমি দাবী উত্থাপন কৰিছোঁ যে নগৈ গড়গাঁৱৰ বাতৰি ল'বলৈ আপোনালোকে এৰক স্পট ভেৰিফিকেশ্যন নকৰাকৈ ছুইমিং পুললৈ অহা টকা ঐতিহ্যৰ ওপৰত আপোনালোকে খৰচ কৰিছে এই ক্ষেত্ৰতো আপোনালোকৰ ওপৰত প্ৰশাসনিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজে সিদ্ধান্ত লৈছে বিষয়াৰ ওপৰত কেছ কৰা হ'ব কামাখ্যাদাৰ লগত যোগাযোগ কৰা হৈছে কামাখ্যাদাক এটা কথা জনাইছে যে মই যি পুঁজি দিছিলোঁ সেই পুঁজি ছুইমিং পুল ডেভেলপমেণ্টৰ কাৰণে দিছিলোঁ ঐতিহ্যৰ ওপৰত আঘাত নিবৰ কাৰণে দিয়া নাই ৰাঘৱেন্দ্ৰ যোশী যিজন ব্যক্তি এই দুষ্কাৰ্য কৰিছে কোনোবা সংস্থা নাম লৈ তেখেতে 2 নম্বৰ কৈছে তেখেতৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম মিউনিচিপালিটি বিষয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কাৰণ তেখেতলোকে নগৈ গড়গাঁৱৰ বাতৰিলৈ ঐতিহ্যৰ ওপৰত আঘাত সানিছে মানুহৰ আত্মমৰ্যাদাক আঘাত সানিছে আৰু এই হিষ্টৰিকেল মনুমেণ্টছ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে আমি সদৌ টাইমছৰ মিডিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক আমি গৰিহণা জনাইছোঁ এই পৰিত্ৰাপৰ বিষয় ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ গোহাঁই গাঁৱত এটা অতি ঐতিহাসিক পুখুৰী আছিল পুখুৰীটোৰ নাম আমাৰ চেংমন বুঢ়াগোহাঁই পুখুৰী আৰু এই পুখুৰীটোৰ পাৰতে আমাৰ বিভিন্নজনে আজি বহুত দিন ধৰি ইয়াত বসবাস কৰি আছে ইয়াত পুখুৰীবোৰে বুঢ়াগোহাঁই বসবাস কৰিছিল আৰু তেখেতৰ নামেৰে এই পুখুৰীটোৰ নামাকৰণ কৰা হৈছিলে বৰগোহাঁই চেংমন বুঢ়াগোহাঁই পুখুৰী আৰু ইয়াৰ লগতে মৈদাম আছে কিন্তু শেহতীয়াকৈ স্থানীয় ৰাইজে এই পুখুৰীটোৰ কাষতে পুখুৰীটোৰ লগতে লাগি এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে সাঁতুৰিবৰ কাৰণে এটা ব্যৱস্থা কৰিছিলে আৰু সেই ভিতৰৰ ব্যৱস্থাৰ কাৰণে কিছু সেই পুখুৰীটোৰ এটা অংশ তেখেতলোকে অলপ ব্যৱহাৰ কৰিছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি নামানি তেওঁলোকে মানে পাৰ্মানেণ্ট স্থানীয় কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে স্থায়ীভাৱে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিবলৈ আৰম্ভ কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে গোটেই পুখুৰীটো এফালৰ পৰা গা কৰি গৈ আছে তাৰ কাৰণে স্থানীয় ৰাইজে প্ৰতিবাদ কৰিছে আৰু ইয়াৰ লগতে কি হৈছে কামাখ্যা প্ৰসাদ তাছাৰ নাম লৈ
আমাৰ যোশী উপাধিধাৰী এগৰাকী ব্যক্তিয়ে যিহেতু কিনাৰতে আমাৰ RSSৰ কাৰ্যালয় আছে আৰু RSSৰ নাম লৈ পিনে RSSক ব্যৱহাৰ কৰি পিনাই আজি যোশী নামৰ ব্যক্তিজনেও আচলতে কি কৰিছে এই ব্যৱস্থাৰ মাজত সোমাই পৰিলে আৰু তেখেতৰ কথামতে পৌৰসভাই এই ৱালখন ইয়াত নিৰ্মাণ কৰিছে বুলি তেওঁলোকে জনাইছে 10 লাখ টকা এখন ৱাল নিৰ্মাণ কৰিছে এখন কোনো ধৰণৰ নিয়ম নীতি নাই অতি অন্যায়ভাৱে হৈছে গতিকে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ আৰু ৰাইজে এই ব্যৱস্থাৰ পৰা তেওঁলোকক আঁতৰি যাবৰ কাৰণে অনুৰোধ জনাইছে আৰু এই ৱালখন ৰাইজে ভাবিছে যে ৱালখন আদি তেওঁলোকে পৌৰসভাই নিজে নিজাববীয়াকৈ ভঙাৰ এটা ব্যৱস্থা কৰিব লাগে যিহেতু পুখুৰীটো সৌন্দৰ্য নষ্ট হৈছে আৰু এইটো ঐতিহাসিক পুখুৰী অসমৰ প্ৰতিটো ঐতিহাসিক সম্পদ লাহে লাহে শেষ হৈ গৈছে আমি শিৱসাগৰ ৰাজ্যে কেতিয়াও এই সম্পদসমূহ শেষ হ'বলৈ দিব নোৱাৰোঁ গতিকে ঐতিহাসিক পুখুৰী সংৰক্ষণ হ'ব লাগিব প্ৰয়োজন সাপেক্ষে শিৱসাগৰ যি ছুইমিং পুল কোনো ৰাইজৰ কোনো মতামত নোলোৱাকৈ কিছু সংখ্যক ব্যক্তিয়ে বিশেষকৈ শৰ্মা উপাধি এজন ডক্টৰ শিৱসাগৰ এজন পৰিচিত ডক্টৰ শৰ্মা উপাধি আৰু গোস্বামী উপাধিৰ এজন ব্যক্তি ইয়াৰ লগত পুতভাৱে জড়িত আছে তেওঁলোকৰ পৰিকল্পনা মানে আমাৰ স্থানীয় কেইজনমান ব্যক্তিক লগ লাগি পেলাই এই কামটো কৰিছে বুলি তেওঁলোকৰ ভিতৰৰ মানুহে আমাক জনাইছে এই যিটো ব্যৱস্থা তাৰ পৰা তেওঁলোকক আমি আঁতৰি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু শিৱসাগৰ পৌৰসভা বিশেষকৈ ইয়াৰ লগত জড়িত হ'বলৈ কেনেকৈ জড়িত হ'ল নাজানো ইতিমধ্যে কামাখ্যা বজাৰ লগত যোগাযোগ কৰিছে তেখেতে কৈছে যে মই কোনো পুখুৰী পুতিবৰ কাৰণে কোনো পইচা দিয়া নাই পুখুৰীত ৱাল মাৰিবৰ কাৰণে পইচা দিয়া নাই গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰাচীন কীৰ্তি আমি সংৰক্ষণ হোৱাটো আমি দাবী জনাইছোঁ